আৰু পোষ্ট মেলনৰ কাৰ্যসূচী সেইকাৰণে বাতিল কৰিবলৈ কৈছিলোঁ কাৰণ সময়টো এইটো সময় উপযুক্ত হোৱা নাই আৰু কনচাৰ্ট ইকনমি কৰি আমাৰ কি লাভ হ'ল আপুনি শ্বেতপত্ৰ দিয়ক না আপুনি যে লেকচাৰ মাৰি আছে মিডিয়া দেখিলে আপুনি ৰ'ব নোৱাৰা হৈ যায় এই যে লেকচাৰ মাৰি আছে আপুনি কনচাৰ্ট ইকনমি নামত শ্বেতপত্ৰ প্ৰকাশ কৰি কওক অসমৰ সমাজ জীৱনত সাংস্কৃতিক সামাজিক বৌদ্ধিক যিটো বিশাল শূন্যতা সেই শূন্যতাৰ মাজত আমি চৰকাৰলৈ আহ্বান জনাইছিলোঁ যে অন্তত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা বাৰে বাৰে দোহাৰিছে হত্যাৰ লগত জড়িত হৈ থকা মানুহ সকলোকে বিচাৰি যেতিয়ালৈকে নুলিয়ায় যেতিয়ালৈকে চিনাক্তকৰণ নহয় যেতিয়ালৈকে শাস্তি নহয় তেতিয়ালৈকে এনেকুৱা ধৰণৰ বিশাল বিনোদনধৰ্মী যিবোৰ কাৰ্যসূচী আছে পোষ্ট মেলনকে ধৰি সকলো কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে কিন্তু এই কথাটো আৰু পোষ্ট মেলনৰ কাৰ্যসূচীৰ লগত বহু টকা পইচাৰ কথা জড়িত হৈ আছে বহু পইচা খৰচ হ'ব যোনেই নকৰক লাগিলে অসমৰ মানুহৰ পইচা এতিয়া প্ৰথম এই কথাটো ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত গোটেই কথাটো তেওঁ অস্বীকাৰ কৰিছে অসমত পোষ্ট মেলনৰ কাৰ্যসূচী হ'ব বুলি ঢাক ঢোলেৰে কোৱা বহু শ কোটি টকা খৰচ হ'ব বুলি কোৱা মানুহজন অসমৰ মুখ্যমন্ত্ৰী এতিয়া DIPRত এডভাৰটাইজমেণ্ট কৰি আছে চৰকাৰে মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ যে আমি কি ক'ব খুজিছোঁ সৰু শিশুৰ দৰে নুবুজা ধৰণে কথাবোৰ নক'ব আজি কৈছে যে বিৰোধিতা কৰা আছাম মানুহে আছামী বিৰোধিতা কৰা নাই আমি পোষ্ট মেলন আহে ইয়ালৈ বিয়ন্স আহে ইয়ালৈ জোন আহে চাকিৰা আহে আমাৰ আপত্তি কৰিব লগা কথা নাই মানে শ্বিলঙলৈ নগৈ অসমত ৰাখে শিৱসাগৰ ৰাখে ডিব্ৰুগড়ত ৰাখে কিন্তু এতিয়া আমাৰ জাতীয় জীৱনত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সময়ত এটা ৰহস্যজনক হত্যা হ'ল য'ত সন্দেহ কৰিছে যে আপুনি কৈ থকা মানুহবোৰৰ উপৰিও আৰু মানুহ আছে ছিংগাপুৰত যি সময়ত মৃত্যু হৈছিলে সেই সময়ত উপস্থিত থকা মানুহবোৰক আপুনি কৰায়ত্ব কৰি আনি জেলত থ'ব পৰা নাই আৰু আপুনি হত্যা বুলি কোৱাৰ পিছত আমাৰ সন্দেহ হৈছে যে হত্যাত আপুনি কৈ থকা কেইগৰাকীমান মানুহেই নহয় ডাঙৰ শক্তি জড়িত হৈ আছে এই বুলি আমাৰ সকলোৰে মনত এইটো চিন্তা আহিছে ডাঙৰ শক্তি জড়িত হৈ আছে ডাঙৰ মানুহ জড়িত হৈ আছে হত্যা যদি হয় এইটো এটা ডাঙৰ ইয়াৰ এটা ৰহস্য থাকিব আৰু কাৰোবাৰ লক্ষ্য থাকিব এনেকুৱা এটা হত্যা কৰিবলৈ গতিকে মুখ্যমন্ত্ৰী এইবোৰ কথা নজনোৱাকৈ এইবোৰ কথাৰ এটা পুংখানুপুংখভাৱে বিচাৰ কৰি ইয়াৰ যেতিয়ালৈকে এটা আমি গম পোৱা নাই অসমৰ ৰাইজে তেতিয়ালৈকেহে আমি পোষ্ট মেলনৰ কাৰ্যসূচী বন্ধ কৰিবলৈ কৈছোঁ